গীতা এনেকুৱা এটি উপদেশ সাৰ্বভৌম সৰ্বকাল স্থান কাল পাত্ৰ বিশেষে গীতাৰ প্ৰয়োজনীয়তা আছে। 5000 বছৰ আগতো আছিলে, আজিও আছে, আৰু হয়তো যুগ যুগলৈ ইয়াৰ প্ৰাসংগিকতা আছে। কাৰণ গীতা উপনিষদ আৰু বেদৰ পাছত যদি কোনোবা ধাৰ্মিক গ্ৰন্থ এই জগতত আছে, সেয়াই হ'ল গীতা। গীতা হ'ল ৰস, সাৰাংশ। উপনিষদ আৰু বেদ তাৰ সাৰাংশ 4খন বেদ, 20,416 মন্ত্ৰ পঢ়াত আমাৰ অসুবিধা। উপনিষদ প্ৰাসংগিক উপনিষদ 11খন, কিন্তু এনে হাজাৰ হাজাৰ উপনিষদ আছিলে, কিন্তু বিধৰ্মীসকলে মোগলে জ্বলাই শেষ কৰিলে। আমি বহুত আমাৰ ধৰ্মগ্ৰন্থ তেনেকৈ নষ্ট কৰিলো। জন্মনা জায়তে শূদ্ৰ সংস্কাৰাৎ দ্বিজ উচ্যতে। জন্মৰ পৰা সকলো ক্ষুদ্ৰ। ক্ষুদ্ৰ মানে মূৰ্খ, যোনে একো নাজানে। মূৰ্খতে 2 বছৰীয়া এইটো বাচ্চা, সি কি জানিব? সি শূদ্ৰ হয়, ক্ষুদ্ৰ, সি নাজানে। ক্ষুদ্ৰ মানে মূৰ্খ। এই শৰ্মা ঘৰত জন্ম হ'ল বুলি সিটো বামুণ নহয়। তো ক্ষুদ্ৰ মানে কি? যোনে নাজানে। আমাৰ সমাজত চাওক, বহুত মানুহ কিমান শিকালো সি শিকিব নোৱাৰে, একো স্কিল ডেভেলপমেন্ট নাই তাৰ। বাচন ধুব নোৱাৰে, ঘৰ মুচিব নোৱাৰে, খেতি কৰিব নোৱাৰে, পঢ়া শুনা কৰিব নোৱাৰে, যুদ্ধত যাব নোৱাৰে। সিটো চলিব লাগিব। সি কি কৰি চলিব? সি সেৱা কৰিব, কাৰোবাৰ ঘৰত যাব, কাৰোবাৰ খেতিত যাব, কোনোবা ৰজাৰ ঘৰত গৈ চাফা তাফা কৰিব। তো সেই সকল ব্যক্তিক শূদ্ৰ বুলি কোৱা হৈছিলে। কিন্তু পাছত কি কৰিলে? জন্মনা কৰি পেলালে। আৰু ইয়াৰ ডাঙৰ অৱদান আছে মোগলসকলৰ। মোগলসকলে কি কৰিছে? সংস্কৃতৰ বিদ্বানসকলক ক্ৰয় কৰি স্বৰ্ণ মুদ্ৰা প্ৰদান কৰি তোমালোকৰ এই পুৰাণত এইটো ঘূৰাই দিয়া। এই গ্ৰন্থ মনুস্মৃতি মিলাবটৰ কাৰখানা হয়। ইমান মিলাবটীকৰণ আছে, প্ৰক্ষিপ্ত বুলি কয় তাক। য'ত মিলাবট হয়, আমাৰ ধৰ্মশাস্ত্ৰতো বহুত মিলাবটীকৰণ আছে। যদি চাই আপোনালোকে গম পাব। কাৰণ এটা শ্লোকত যদি লেফট সাইড যাব লাগে কয়, এটা শ্লোকত ৰাইট সাইড, দুটাতো হ'ব নোৱাৰে। প্ৰতিস্পৰ্ধা হ'ব নোৱাৰে, কন্ট্ৰাডিক্টৰী হ'ব নোৱাৰে। তাৰ অৰ্থ কি? আৰু প্ৰক্ষিপ্তকৰণ, মিলাবটীকৰণৰ আৰু এটা হেৰি হ'ল, লক্ষণ হ'ল, বেদ বিৰুদ্ধ যদি হয় তেতিয়াহ'লে এইটো প্ৰক্ষিপ্ত। কাৰণ সনাতন ধৰ্ম বেদ সৰ্বোপৰি। বেদ শিৰো ধৰ্ম মিলন। ধৰ্মৰ মূলে হ'ল, গুৰিয়ে হ'ল বেদ। ইভেন আমাৰ সনাতন ধৰ্মৰ নাস্তিকৰ পৰিভাষা কি জানে? যোনে ঈশ্বৰক মানে বা নামানে তাৰ আধাৰত নহয়। নাস্তিকো বেদ নিন্দক। নাস্তিক কোন? যোনে বেদৰ নিন্দা কৰে, সি নাস্তিক। গীতায়ে বেদৰ নিন্দা নকৰে, বেদৰ প্ৰশংসা কৰা আছে। বহুত শ্লোকত বেদৰ কথা উল্লেখ আছে। গতিকে এইটো নাস্তিক গ্ৰন্থ নহয়। শ্ৰীকৃষ্ণ নাস্তিক নাছিলে। আমাৰ মাজত যিবিলাক বিভীষণে কমিউনিষ্ট ভাৱধাৰা, যিটো ধৰ্ম মানে না, ভগৱান মানে না, সংস্কৃতি মানে না, কিবা মানে, এই ধৰণৰ চিন্তা আমাৰ মাজত সোমাই দিছে। আমাৰ গানৰ মাজেৰে চাব, শ্ৰীকৃষ্ণৰ চুৰৰ উপমা শুনিছেনে? মাখন চুৰ, বস্ত্ৰ চুৰ। আচৰিত লাগে নে নালাগে কওক? শ্ৰীকৃষ্ণই মহিলাৰ বস্ত্ৰ চুৰ দোষাৰোপ কৰিছেনে? আমি যিজন ভগৱান যোগী আছে, যাক আমি ভগৱান যোগেশ্বৰ শ্ৰীকৃষ্ণ ভগৱান কি জয় বুলি কওঁ, তেওঁক আমি চুৰো বনালো। কিন্তু এইটো বেছি দিনৰ নহয়। এই 200-300 বছৰত আমি এই ধৰণৰ উপমা দিলো তেওঁক। আৰু চাওক, নাৰীৰ প্ৰতিটো তেওঁক আমি ইমানেই দোষাৰোপ কৰিলো, মহিলাৰ বস্ত্ৰ হৰণ কৰালো তেওঁক তেখেতৰ দ্বাৰা। আমি কৰাইছো যে আমি তেখেতৰ দ্বাৰা 16,108 গোপিনীসকলৰ লগত বিবাহ কটাই দিলো তেওঁক। কিমান নিৰ্লজ্জতা চাওকচোন। আৰু আমি হাঁহো, আমি আনন্দ লওঁ, এনসাৰ বিচাৰি নাযাওঁ। কিয়? কি হৈছিলে? গৱেষণা নকৰো। আমি আৰু শ্ৰীকৃষ্ণৰ ওপৰত লাঞ্ছনা দিওঁ যে তেওঁ
যুদ্ধ এৰিছিলে ৰণছোৰ বুলি কয় শ্ৰীকৃষ্ণ নিচিনা মানুহে যুদ্ধ এৰিব মহাভাৰত যুদ্ধ বিনা অস্ত্ৰেৰে নিজে জিকাই দিছে তেওঁ যুদ্ধ এৰিব পাৰে ৰণছোৰ বুলিও কৈছে তেওঁ উপমা আৰু এটা বস্তু যে শ্ৰীকৃষ্ণই এটাহে বিয়া পাতিছে এজনীৰ লগতে তেওঁ বিবাহত আবদ্ধ হৈছিলে আৰু তেখেতৰ নাম হ'ল ৰুক্মিণী আৰু ৰুক্মিণীৰ লগত বিবাহৰ 12 বছৰ পিছত প্ৰদ্যুম্ন নামৰ সন্তান উৎপন্ন হৈছিল 12 বছৰলৈ তেওঁ ব্ৰহ্মচৰ্য পালন কৰিছিল সেই মহান যোগী শ্ৰীকৃষ্ণ ভগৱানক আমি 16,000 মহিলাৰ লগত দুখাৰোপ কৰিছো বস্ত্ৰ হৰণত দুখাৰোপ কৰিছো একেবাৰে এইখিনি কথা মহাভাৰতত আমাৰ প্ৰমাণ গ্ৰন্থ কি শ্ৰীকৃষ্ণৰ ওপৰত মহাভাৰতত এই গোটেইখিনি কথাই ক'তো নাই পাছত মই যে ক'লো মোগলসকলে ইংৰাজসকলে আমাৰ ধৰ্মীয় গ্ৰন্থত মিলাৱট প্ৰক্ষিপ্তকৰণ কৰিলে সংস্কৃতৰ বিজ্ঞানক প্ৰয়োগ কৰি পেলাই তাৰ এইটো ফলাফল গতিকে এবাৰ চাওক নিজৰ গ্ৰন্থ এবাৰ অধ্যয়ন কৰক কাৰণ টিভি শ্ব' ভাল বিজ্ঞ মানুহ মই দেখো যেতিয়া কয় आपके श्री कृष्ण भगवान ने तो 16,000 महिलाओं के साथ विवाह किया था हम 4 करें तो आपको क्या आपत्ति है आंसर देबो ब्राह्मण हाथों आंसर तो हे 16,000 महिला आছিলে কোন জানে ভক্ত নহয় নৰকাসুৰ জৰাসন্ধ ইত্যাদি বিভিন্ন দৈত্যসকলে আমাৰ কিছুমান ৰজা পৰাজিত কৰি সেই সময়ৰ ৰজাক পৰাজিত কৰি তেওঁসকলৰ স্ত্ৰী কন্যা মন্ত্ৰীসকলৰ আপোন মহিলাসকলক কাৰাৰুদ্ধ কৰিছিল আৰু শ্ৰীকৃষ্ণই নৰকাসুৰ জৰাসন্ধ ইত্যাদি এই অসুৰকেইটা পৰাস্ত কৰি সেই মহিলাসকলক নাৰীসকলক উদ্ধাৰ কৰিছিলে যেতিয়া উদ্ধাৰ কৰিছিলে তেতিয়া তেখেতসকলক আঁকোৱালি লোৱা নাছিলে কিছুমান পৰিবাৰে সমাজৰ ভয়ত এতিয়াও আমি আঁকোৱালি নলওঁ এজন যদি খ্ৰীষ্টান মানুহ হিন্দু হয় আমাৰ সমাজে বয়কট কৰে মুছলিমৰ ছোৱালী যদি কোনোবা হিন্দু ল'ৰাই যদি বিবাহ পাতে তাক আমি সমাজৰ পৰা বহিষ্কৃত কৰোঁ আজিও একে দুৰ্দশা সেই সময়তো একে আছিলে ঘৰৰ মানুহ আঁকোৱালি লোৱা নাছিলে বা বহুতৰ মা দেউতাই নাই যুদ্ধত অস্ত্ৰ নষ্ট হৈ গৈছে সবখিনি বস্তু শ্ৰীকৃষ্ণই কি কৰিলে দায়িত্ব লৈছিলে তেওঁলোকৰ ভৰণ পোষণ লালন পালন মই কৰিম তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰিছিলে তেওঁলোকৰ কাৰণে উপযুক্ত ঘৰ বিচাৰি বিবাহ কৰাই দিছিলে সেই 16,108 মহিলা সেই ধৰণৰ মহিলা আছিলে কিন্তু আমাৰ কিছুমান গ্ৰন্থ মিলাৱটীকৰণ কৰি মোগল ৰজাসকলে আৰু ইংৰাজসকলে এই মিলাৱটীকৰণ কৰি আমিও তাতে মগ্ন হৈ আছো আমি আমাৰ চকু খুলিব লাগিব আমি জাগৃত হ'ব লাগিব আমাৰ মাজত জাগৰণ সৃষ্টি কৰিব লাগিব এৱাৰনেছ সৃষ্টি কৰিব লাগিব নহলে আমি নিজে নিজৰ চকুত পতিত হ'ম আৰু ব্ৰিটিছে সেইটোৱে বিচাৰিছিলে যে হিন্দু ধৰ্ম যদি পৃথিৱীৰ পৰা নাশ কৰিব লাগে তেনেহলে তেওঁলোকক নোৱাৰি গাঁৱে গাঁৱে গুৰুকুল গাঁৱে গাঁৱে মন্দিৰ গাঁৱে গাঁৱে শাস্ত্ৰ পঢ়া মানুহ আছে এইলোকক নোৱাৰি এওঁলোকক আমি 200 300 400 500 বছৰ লাগক কিন্তু এওঁলোকক নিজৰ চকুত যদি আমি পতিত কৰিব পাৰো তেওঁলোক নিজে নষ্ট হ'ব আৰু সেই কামটো চলি আছে আমি জাগিব লাগিব আমি জগাব লাগিব ৰাইজক জনাব লাগিব এইখিনি এবাৰ আহক এই জাগৰণৰ যিটো মহৎ আমাৰ এটা শৃংখলা তাৰ মোৰ লগত পাঠ কৰক মই এবাৰ গাম আপোনালোকে এবাৰ গাব তাৰ পিছত মই মোৰ বক্তব্যটো সামৰিম जाग भारत जाग 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 भारत जाग जाग भारत जाग 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 भारत जाग जाग भारत जाग 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 भारत जाग बोलिए जाग भारत जाग 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 भारत जाग माँ भारती पुकारती जाग भारत जाग
पुकारते, जाग हिंद